নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ তোমালোকক মই আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি মই একাদশ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি হৰ্ণবিলৰ মাই ইমপ্ৰেশ্যনছ অফ আছাম পাঠটি তোমালোকক বুজাবলৈ লৈছোঁ। এই পাঠটি লিখিছে ডক্টৰ ভেৰিয়াৰ এলউইন আৰু তেওঁ হৈছে এজন ইংৰাজ অৰ্থাৎ এজন ব্ৰিটিছ লেখক আৰু এজন মানৱ বিজ্ঞানী যি 1902 চনত জন্ম হৈছিল আৰু 1963 চনত মৃত্যু হৈছিল আৰু তেওঁ উত্তৰ পূবক তেওঁ দ্বিতীয় ঘৰ হিচাপে গঢ়ি তুলিছিল আৰু লগতে তেওঁ ভাৰতবৰ্ষৰ উত্তৰ পূবৰ যি ট্ৰাইবেল পিপল আছে, যি জনজাতি লোক আছে, তেওঁ জনজাতি লোকৰ ওপৰতো কিছু লিখন লিখিছিল আৰু এই পাঠটিত অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটীত হোৱা এটা কথোপকথনৰ ওপৰত ভিত্তি কৰি ইয়াত পাঠটি দিয়া হৈছে। It has been said that you know all about a country after staying in it, whether for a fortnight or for 20 years. মানুহে কয় যে কোনো এখন দেশত এপষেক কাল নাইবা 20 বছৰ কাল বাস কৰিলে আপুনি সেইখন দেশৰ বিষয়ে সকলো কথা জানে। I have now lived in India, which is my home and my love, for a quarter of a century, but I feel I know very little about it. মই ভাৰতবৰ্ষত এটা শতাব্দীৰ 1/4 কাল কটালোঁ। ভাৰতবৰ্ষ মোৰ ঘৰ আৰু চেনেহৰ ঠাই, কিন্তু মোৰ ভাৱ হয় যে মই এইখন দেশৰ বিষয়ে তেনেই সামান্যহে জানিব পাৰিলোঁ। On the other hand, I have spent at various times about 4 months in Assam, and so naturally I know everything about it. আনহাতে বিভিন্ন সময়ত অসমত মই মাত্ৰ 4 মাহ কালহে কটাইছোঁ আৰু ফলত স্বাভাৱিকতে ইয়াৰ বিষয়ে সকলো কথা মই জানো। And perhaps it may be of interest to you to have a few impressions from an unconventional traveler about what he has seen of your lovely land. আপোনাৰ ধুনীয়া দেশখন ভ্ৰমণ কৰা এজন অগতানুগতিক ভ্ৰমণকাৰীয়ে আপোনাৰ দেশখনৰ বিষয়ে কৰা কেইটামান ধ্যান ধাৰণাৰ বিষয়ে আপুনি জানিবলৈ আগ্ৰহী হ'ব। For I must admit that ever since I have been here, I have been a man under an enchantment. মই স্বীকাৰ কৰোঁ যে মই এই ঠাইলৈ অহাৰ দিনৰে পৰা যেন এই ঠাইৰ দ্বাৰা বিমোহিত লোক এজনহে তেনেদৰে ভাবিছোঁ। As a sort of poet and artist, I have always loved and sought for beauty, and here in Assam, I have been intoxicated with the delight of the natural scene, the grace and the charm of the people, and also with a certain beauty in human relationship. এক ধৰণৰ কবি আৰু শিল্পী হিচাপে মই সদায় সৌন্দৰ্য ভাল পাওঁ আৰু ইয়াক বিচাৰি ফুৰোঁ আৰু অসমৰ প্ৰাকৃতিক দৃশ্যৰ আনন্দই মোক নিচাগ্ৰস্ত কৰিছে। ইয়াৰ মানুহবোৰৰ দয়া আৰু আকৰ্ষণ আৰু মানৱীয় সম্পৰ্কৰ এক সৌন্দৰ্য মোক বিমোহিত কৰিছে। This may surprise you, but although I have traveled in many countries, I have never found so much courtesy and friendliness in ordinary people, from shopkeepers, from the sap you ask the way on the road, from officials, and above all, from the hill folk as I have. হয়তো শুনি আপুনি আচৰিত হ'ব যে যদিও মই ভালেমান দেশত ভ্ৰমণ কৰিছোঁ বা ভ্ৰমিছোঁ
আন কোনো ঠাইতে মই সাধাৰণ মানুহৰ পৰা ইমান বন্ধুত্বপূৰ্ণ সৌহাৰ্দ্য লাভ কৰা নাই। সাধাৰণ দোকানীজনৰ পৰা আৰম্ভ কৰি আলিবাটৰ চিনাকিৰ বাবে বাট বাটত লগ পোৱা যিকোনো ল'ৰা বা যিকোনো এজন লোক, ডাঙৰ বিষয়াসকল আৰু সৰ্বোপৰি মই সম্প্ৰতি যাৰ মাজত বাস কৰি আছোঁ সেই পাহাৰীয়া লোকসকলেও আটাইৰে পৰা মই বন্ধুত্বসুলভ আচৰণ পাইছোঁ। Now, that tradition of hospitality and friendliness is a great and precious thing. It is unhappily a rare in this modern world of competition and rivalry and hurry. But you have it, and I hope you will never lose it. সেই অতিথিপৰায়ণতা আৰু বন্ধুত্ব এক মহান আৰু অমূল্য সম্পদ। সাম্প্ৰতিক কালৰ প্ৰতিযোগিতা, প্ৰতিদ্বন্দ্বিতা আৰু লৰা-ঢপৰাৰে ভৰপূৰ এই পৃথিৱীত এয়া এক বিৰল বস্তু। কিন্তু আপোনাসৱৰ অসমীয়াসকলৰ এইখিনি আছে আৰু আশা কৰোঁ এইখিনি কাহানিও আপোনালোকে হেৰুৱাই নেপেলায়। One of the things that excited me very much soon after my arrival in Assam was a visit to the Kaziranga Game Reserve. মই অসমত উপস্থিত হোৱাৰ পাছত মোৰ মনত আনন্দ দিয়া বস্তুবোৰৰ ভিতৰত হ'ল এটা কাজিৰঙা অভয়াৰণ্যৰ দৰ্শন। Last year, I went to East Africa, and there, for 2 months, I spent a lot of time in its famous game sanctuaries. And although I had the rather dubious privilege of being seized by an angry maternal hippopotamus, I did not succeed in seeing a single rhino. যোৱা বছৰ মই ইষ্ট আফ্ৰিকালৈ গৈছিলোঁ আৰু সেই ঠাইৰ বিখ্যাত অভয়াৰণ্যবোৰত মই ভালেমান কাল কটাইছিলোঁ। অৱশ্যে সেই ঠাইত এজনী খঙাল মাইকী জলহস্তীয়ে মোক খেদি লৈ ফুৰাত সন্দেহজনক সুবিধা এটা পাইছিলোঁ যদিও ক'তো এটাও গঁড় দেখিবলৈ নাপালোঁ বা দেখাৰ সৌভাগ্য মোৰ নহ'ল। Yet, here in Assam, within a couple of hours, I managed to see a dozen rhinos, some of them irritable, whom we avoided. One, at least, a charming old fellow before whom I was able to get down from my elephant and photograph. কিন্তু ইয়াত অসমত মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে মই ১ ডজনমান গঁড় চাবলৈ সমৰ্থ হ'লোঁ বা দেখিবলৈ পালোঁ। সেই গঁড়বোৰৰ ভিতৰত কেইটামান খঙাল প্ৰকৃতিৰ আছিল আৰু সিহঁতক মই এৰাই চলিছিলোঁ। সিহঁতৰ ভিতৰত এটা বুঢ়া গঁড় আছিল, তেনেই মন মোহিব পৰা আছিল আৰু তাৰ সন্মুখত হাতীৰ পৰা নামি মই ফটো ল'বলৈ সক্ষম হ'লোঁ বা মই ফটো লৈছিলোঁ। But I must confess, I was struck by the difference between the game sanctuaries of Kenya and Tanzania and yours. কিন্তু মই স্বীকাৰ কৰিবই লাগিব যে কেনিয়া আৰু তানজানিয়াৰ আৰু আপোনালোকৰ অভয়াৰণ্যৰ প্ৰভেদ দেখি মই আচৰিত হ'লোঁ। In East Africa, there is a sort of tradition that everybody should cooperate to make the sanctuaries a success. A lot of money is spent on them. No one would dream of pushing. And what a wonderful result is achieved. You can see in a brief drive in your car hundreds of giraffes, zebras, ostriches, wild elephants, and even lions wandering about near the roads in perfect confidence that the odd two-legged creature called man was their friend.
Sorry. ইষ্ট আফ্ৰিকাত এক প্ৰকাৰৰ ঐতিহ্য আছে যে ইয়াৰ অভয়াৰণ্যবোৰৰ সাফল্যৰ বাবে আটাইয়ে সহায় কৰিব লাগিব। সেইবোৰৰ নামত ভালেমান টকা পইচা খৰচ কৰা হয়। তাত চুৰকৈ বন্যপ্ৰাণী বধ কৰা কথা কোনেও সপোনতো নাভাবে। আৰু ফলত সেই ঠাইত কি অদ্ভুত ধৰণৰ সাফল্য লাভ কৰিছে। আপোনাৰ মটৰ গাড়ীখনেৰে চমু পাক এটা মাৰিলেই জিৰাফ, জেব্ৰা, উট পক্ষী, বনৰীয়া হাতী, আনকি সিংহও দেখিব। এই প্ৰাণীবোৰে তেনেই আত্মপ্ৰত্যয়েৰে, মোৰ অকণমান গলাটো আমনি কৰি আছে সেইকাৰণে দিগদাৰ হৈছে, আত্মপ্ৰত্যয়েৰে আলিৰ দাঁতিত ঘূৰি ফুৰে। কাৰণ সিহঁতে ভাবে যে দুঠেঙীয়া অদ্ভুত ধৰণৰ মানুহ নামৰ প্ৰাণীটো সিহঁতৰ বন্ধু। But I am told that it is not quite the same thing here. কিন্তু মোক কোৱা হ'ল যে ইয়াত এইটো কথা একেধৰণৰ নহয়। The animals are not altogether sure that they are safe. They do not appear so readily. The public does not cooperate in the same way. ইয়াতো একচুৱেলি কোঅপাৰেটিভ আছে, এইটো কোঅপাৰেটিভ নহয়, কোঅপাৰেট হ'ব। তোমালোকে শুদ্ধ কৰি ল'বা। আৰু কি কৈছে যে ইয়াত সেই একেই নহয়, ইয়াত সম্পূৰ্ণ এটা ওলোটা পৰিৱেশ। আমাৰ অসমত সেই পৰিৱেশ নাই। প্ৰাণীবোৰ সমূলি নিৰাপদ বুলি সিহঁতে নিশ্চিত নহয়। সিহঁত সহজে ওলাই আহিব নোৱাৰে বা ওলাই নাহে। ৰাইজেও একেধৰণৰ সহযোগ নকৰে। And surely there is something wrong in that. আৰু নিশ্চিতভাৱে এই কথাত কিবা ভুল আছে। After all, most of the East Africans are carnivorous, violent people. Here in India, we are traditionally wedded to non-violence and to a real sense of brotherhood with animal. যি কি নহওক, পূব আফ্ৰিকাৰ সৰহসংখ্যক বা বেছিভাগ লোকেই মাংসভোজী বা মাংসাহাৰী, খঙাল প্ৰকৃতিৰ লোক। ইয়াত আমি ভাৰতীয়সকলে অহিংসা নীতিত বিশ্বাস আৰু প্ৰকৃতাৰ্থত প্ৰাণীবোৰৰ লগত আমাৰ এক ভাতৃত্ববোধ বিৰাজ কৰিছে। And so, I venture to appeal everybody to back up the game sanctuaries at Kaziranga and elsewhere and to make a real success of them. There are some things to be proud of. It is a grand thing to see creatures of the wild feeling safe even in civilization. সেয়েহে কাজিৰঙাত আৰু আন ঠাইত থকা অভয়াৰণ্যবোৰ সংৰক্ষণত সহায় কৰিব লাগে বা সংৰক্ষণ কৰিব লাগে। সেইবোৰক প্ৰকৃতাৰ্থত সাফল্যমণ্ডিত কৰিবলৈ মই আবেদন জনালোঁ। সভ্যতাৰ মাজতে বনৰীয়া প্ৰাণীবোৰ নিৰাপদে বিচৰণ কৰাটো এক মহান কথা, গৌৰৱ কৰিব লগা কথা। But of course, what I really came to Assam to see and study was the art of the hill people. অৱশ্যে মই অসমলৈ অহা প্ৰধান উদ্দেশ্য হ'ল ইয়াত বাস কৰা পাহাৰীয়া জাতিসকলৰ চাৰুকলাবোৰ দেখা আৰু সেই বিষয়ে অধ্যয়ন কৰা। Now, here too you have a real treasure. এই ক্ষেত্ৰতো আপোনালোকৰ এক অমূল্য ৰত্নৰ ভাণ্ডাৰ আছে বা আপোনালোকে এক অমূল্য ৰত্নৰ ভাণ্ডাৰ পাব। It astonishes me to find that you have no proper museum in Shillong or Guwahati.
Do you know you can see more of the treasures of the Assam tribes in Oxford or Cambridge that you can hear than you can hear. কি কৈছে যে কৈছে যে শ্বিলং নাইবা গুৱাহাটীত যে আপোনালোকৰ কোনো উপযুক্ত যাদুঘৰ নাই সেই কথাটো মই তেনেই আচৰিত হৈছোঁ। আপোনালোকে জানেনে যে অসমৰ জনজাতিসকলৰ সৰহ সংখ্যক অমূল্য বস্তুৰ ভাণ্ডাৰ এই ঠাইত দেখাতকৈ কেম্ব্ৰিজ আৰু অক্সফৰ্ডত অধিক দেখিবলৈ পোৱা যায় বা অধিক দেখিবলৈ পাব। Art, of course, is a big word and covers a lot of things. চাৰুকলা শব্দটো অৱশ্যে তেনেই ডাঙৰ শব্দ আৰু ই ভালেমান বস্তুক সাঙুৰি লয়। There is the art of works, the art of music, the plastic and graphic art of a country. দেশ এখনত চাৰুকলা, সংগীতৰ চাৰুকলা, বস্তু গঢ়াৰ চাৰুকলা, চিত্ৰ অঁকা, ৰং কৰা চাৰুকলা আদি থাকে। Now, take the art of works and music. কামৰ আৰু সংগীতৰ চাৰুকলাকেই ধৰক। The other day, very tired, after a long climb up a most formidable mountain to a Kabul village, I suddenly arrived at a scene of fantastic and unearthly beauty. সিদিনাখন কাবুলৰ এখন গাঁৱলৈ বুলি দীঘলীয়া বিপদসংকুল পাহাৰ বগাই গৈ থাকোঁতে হঠাতে মই এক অদ্ভুত আৰু অপাৰ্থিৱ সৌন্দৰ্যৰে ভৰা এক দৃষ্টিপটত উপনীত হ'লোঁ। In a great grove of orange in the setting sun, clad in rich red cloth and having on their heads great white crowns like wings, were marching up and down with spears and chanting ancient melodies that recalled a long forgotten world. It was a death chant, and it was one of that I should be proud to have sung over my own body when it goes to the dust. কৈছে যে কমলা টেঙাৰ গছেৰে পৰিপূৰ্ণ এখন হাবিতলীয়া ঠাই এখনত প্ৰায় 30জনমান অতি ধুনীয়া ডেকাই পুৰণিদিনীয়া গান গাই আছিল। ডুবিবলৈ ধৰা বেলিৰ পোহৰত সিহঁতৰ দেহৰ অংগবোৰ সোণালী ৰঙৰ যেন দেখা গৈছিল। ৰঙা ৰঙৰ পোছাক পৰিধান কৰি আৰু চৰাই দেউকাৰে মুকুট মূৰত পিন্ধি হাতত যাঠি লৈ সিহঁতে অগা-পিছাকৈ অহা যোৱা কৰি আছিল আৰু সিহঁতৰ গানৰ সুৰে দীৰ্ঘদিনৰ আগতে পাহৰি যোৱা এক প্ৰাচীন জগতৰ কথা মনত পেলাই দিছিল। সেই গীত বা সেই গান যদি মোৰ মৃতদেহটোৰ ওপৰত গোৱা হয়, যেতিয়া মোৰ দেহটো ধূলিৰ লগত মিলিবলৈ যাব বা মিলি যোৱাৰ আগত যদি তেনেকৈ মোৰ মৃত্যুৰ সময়ত যদি সেই গীতবোৰ গোৱা হয়, তেনেহ'লে মই অতিকৈ গৌৰৱ কৰিব পাৰিম। I do not know what were the words which those boys sang. সেই ল'ৰাবোৰে কি ভাষাত গান গাইছিল মই নাজানো। But I feel that someone ought to know. কিন্তু মই ভাবোঁ কোনোবাই জনা উচিত। How many books, how many collections have yet been made of the songs and the poems of Assam's countryside? অসমৰ গ্ৰামাঞ্চলৰ গানবোৰ আৰু কবিতাবোৰৰ বিষয়ে কিমান কিতাপ সংগ্ৰহ কৰা হৈছে? These old songs are disappearing rapidly. The schoolboys prefer jazz music from Hollywood. But before it is too late, will not some scholar take the trouble and
it will mean a great deal of trouble to record these things. প্ৰাচীন এই গীতবোৰ শীঘ্ৰে লুপ্ত হৈ যাব ধৰিছে। পঢ়াশালীৰ ল'ৰাই হলিউডৰ জেজ মিউজিক ভাল পায়। অতি বেছি দেৰি হৈ যোৱাৰ আগতেই কোনোবা পণ্ডিতে কষ্ট কৰি এই গানবোৰ লিপিবদ্ধ কৰিবনে? হয়, এয়া তেনেই কষ্টকৰ কাম হ'ব। There must be a vast treasure of folk tales and myths in the hills of Assam. How much of it has ever been written down? অসমৰ পাহাৰবোৰত নিশ্চয়কৈ বিশাল পৰিমাণৰ লোককথা আৰু ৰূপকথাৰ ভাণ্ডাৰ আছে। কিমানবোৰ লিপিবদ্ধ কৰা হৈছে? There is another thing that excited me very much. The carvings in wood. আন এটা কথাই মোক বৰ আনন্দিত কৰিছে। সেয়া হ'ল কাঠত কটা বা কাঠত কৰা ভাস্কৰ্য। The Thankals of Manipur make splendid decoration on their houses. মণিপুৰৰ থাংকুলসকলে তেওঁলোকৰ ঘৰবোৰত অতি সুন্দৰ কাৰুকাৰ্য কৰে। So do the Maos and the Moroms. মাও আৰু মৰমসকলেও এনেদৰেই তেওঁলোকৰ ঘৰবোৰ ধুনীয়াকৈ সজায়। The Konyaks adorn their morungs. The Angamis make magnificent village gates. The Foms and other tribes are expert in fashioning images and pipes and in decorating drinking mugs or making toys. কণিয়াংসকলে তেওঁলোকৰ মৰংবোৰ ধুনীয়াকৈ সজায়। আংগামীসকলে অতি ধুনীয়াকৈ গাঁৱত তোৰণ সাজে। পমসকল আৰু আন আন জাতিৰ লোকসকলে মূৰ্তি আৰু পাইপ কটাত, পানী খোৱা মগ আদি অতি সুন্দৰকৈ সজায় আৰু পুতলা সজাত তেওঁলোক তেনেই পাকৈত। Some of these are of extraordinary vigor and beauty. We should not let it be lost. Yet, in how many educational centers in the art of wood carving taught and encouraged? ইয়াৰ ভিতৰত কিছুমান অতি শক্তিশালী আৰু সুন্দৰ আকাৰৰ বস্তু আছে। আমি এইবোৰ হেৰাই যাবলৈ দিয়া উচিত নহয়। তথাপিও কিমানবোৰ শিক্ষানুষ্ঠানত বাৰু কাঠত মূৰ্তি কটা শিকোৱা হয় নাইবা শিকিবলৈ অনুপ্ৰাণিত কৰা হয়। And here is another thing, a wonderful treasure which you have in Assam, the chants of color. Gandhiji once said that the maidens of lovely Assam weave poems on their handlooms, and he was right. আৰু ইয়াত অসমত আপোনালোকৰ এক অতি আচৰিত ধৰণৰ সম্পদ আছে আৰু সেয়া হ'ল ৰঙৰ বিষয়ে জ্ঞান। গান্ধীজীয়ে এবাৰ কৈছিল, বিতোপন অসমৰ ছোৱালীবোৰে তেওঁলোকৰ তাঁতশালত কবিতা বয়। আৰু তেখেতে ঠিকেই কৈছিল। In the remotest villages, far away from what in our conceit we call civilization, you may find women producing textiles of such exquisite taste with such an instinct for tone and coloring as makes the sophisticated feel rather small. আমি ভ্ৰান্তিবশতঃ যাক সভ্যতা বুলি কওঁ, তাৰ পৰা বহু দূৰত অতি ভিতৰুৱা গাঁওবোৰত আপুনি ইমান গুৰুত্বপূৰ্ণ কাপোৰ উৎপাদনকাৰী মহিলা পাব যিসকলে ৰঙৰ বিষয়ে ইমান সুন্দৰ ধাৰণা ৰাখে যিটো দেখিলে সুসভ্য লোকসকলে নিজকে তুচ্ছ জ্ঞান কৰিব। The art of personal decoration is another thing which I have noted among the hill people here.
ইয়াৰ পাহাৰীয়া লোকসকলৰ মাজত মই দেখা এটা বস্তু হ'ল নিজকে সুন্দৰকৈ সজাই ৰখাৰ কলা। I have some car ornaments made by the Kabuls and Kasas from the lovely blue wings of birds. I have rarely seen such delicacy of touch, such natural sense of beauty, such intelligence in adapting things ready to hand. কাবুলীসকল আৰু কাছাছসকলে চৰাই ধুনীয়া নীলা পাখিৰে সজা মটৰ গাড়ীত সজোৱা কিছুমান বস্তু মোৰ আছে। পৰশৰ ইমান কোমলতা, সৌন্দৰ্যৰ সম্পৰ্কে ইমান স্বাভাৱিক সুন্দৰ ধাৰণা, হাতৰ ওচৰতে পোৱা বস্তুৰ ব্যৱহাৰ কৰাৰ বুদ্ধি আৰু কৌশল মই কাৎচিতহে দেখিছোঁ। The scintillating wings of beetles too are often used, and natural stones and beads of cowries and flowers, and in their use and in the arrangement of the cloth, nothing ever clashes, nothing is out of focus, nothing is harsh or crude. It is like a symphony of wildflowers where everything matches. বৰলৰ চিকমিকিয়া পাখিবোৰো কেতিয়াবা ব্যৱহাৰ কৰা হয়। প্ৰাকৃতিক শিল, ফুলৰ দানা আদিও কেতিয়াবা ব্যৱহাৰ কৰা হয়। সেইবোৰ কাপোৰত খটুৱাওঁতে আন একোৰ লগত তুলনা নহয়। কোনোটো বস্তুৱেই চকুত নপৰাকৈ নাথাকে, কোনোটোৱেই ৰুক্ষ নাইবা বেয়া নেদেখায়। এই কামটো সকলো বস্তুৰ সমাহাৰ থকাৰ এক বাৰে বৰণীয়া ফুলবোৰৰ দৰে। Now I am stretching this because a lot of it is rapidly disappearing and will disappear before the march of progress. মই এই কথাত জোৰ দিছোঁ কাৰণ এনেবোৰ বস্তু ভালেমান বেগাই নোহোৱা হৈ যাব ধৰিছে আৰু নোহোৱা হৈ যাব। But there is no reason why it should. কিন্তু ইয়াত এনে কোনো কাৰণ নাই ই কিয় হৈ যাব লাগে, ই কিয় নাইকিয়া হ'ব লাগে। It is a false sense of values that prefers the sola topi, a form of headgear long ago abandoned by the Europeans in India, or a parody of Western dress to the fine, simple, natural attire of yesterday. উদ্গতিৰ বা প্ৰগতিৰ অগ্ৰগতিৰ বেগত সিহঁত নোহোৱা হৈ যাব, কিন্তু এইবোৰ হেৰাই যাবৰ কোনো কাৰণ নাই। এক মিছা প্ৰমূল্যবোধৰ বাবে মানুহে চোলা টুপি পচন্দ কৰিছে। ভাৰতবৰ্ষত বাস কৰা ইউৰোপীয়সকলে বহুদিন আগতেই এই টুপি পৰিত্যাগ কৰিছে, অথবা ভাৰতীয় লোকসকলে সুন্দৰ আৰু স্বাভাৱিক ধৰণৰ পুৰণি সাজ পোছাক এৰি পশ্চিমীয়া দেশৰ পোছাক পিন্ধি যেন পেৰদিহে কৰিছে তেনেহেন লাগে। A discerning critic, Mr. Ratmore Mortimer, who found much to praise on a recent visit to India, yet spoke of the bad taste that he had found here and how astonished he was that such a beautiful people could be so fond of ugly things. ৰেমণ্ড মৰ্টিমাৰ নামৰ এজন তেনেই সূক্ষ্মদৰ্শী সমালোচকে অলপতে কৰা ভাৰত ভ্ৰমণৰ কালত ভাৰতীয় ভালেমান বস্তু প্ৰশংসা কৰিছে যদিও এই দেশত তেওঁ দেখা ভালেমান কুৰুচিপূৰ্ণ কথাৰো উল্লেখ কৰিছে। আৰু ইমান সুন্দৰ লোকসকলে, ইয়াৰ যিসকল সুন্দৰ লোক আছে, অসমৰ ইমান সুন্দৰ লোকসকলে ইমান কুৎসিত বস্তুৰ প্ৰতি কেনেকৈ ইমান আকৰ্ষিত হ'ব পাৰে সেই কথা ভাবি আশ্চৰ্য প্ৰকাশ কৰিছে। I think we must admit that there was something in what he said. In
too many Indian homes, there is ugly furniture, ugly clothes, ugly pictures. মই ভাবোঁ যে তেওঁ কোৱা কথাবোৰত আমি স্বীকাৰ কৰিবলগীয়া কিবা আছে। ভাৰতবৰ্ষত বহুত ঘৰত কুৎসিত আচবাব, কাপোৰ কানি আৰু ছবিবোৰ আছে, কিন্তু মৰ্টিমাৰ ডাঙৰীয়াই আমাৰ পাহাৰীয়া গাঁওবোৰলৈ গ'লে I am sure, এটা লাইন থাকি গৈছে, but if Mr. Mortimer had gone to our hill villages, he would not have been able to say that. I am sure that one of the enemies we have to fight is ugliness, and somehow we must not allow the natural good taste of the hill tribes to be debased. আৰু এই কথাটো মই নিশ্চিত, যদি মৰ্টিমাৰ ডাঙৰীয়াই আমাৰ অসমৰ যিবিলাক পাহাৰীয়া গাঁও আছে বা গাঁওবোৰলৈ যায় এনেকুৱা কথাবোৰ ক'ব নোৱাৰিলেহেঁতেন। মই নিশ্চিত যে আমি যুঁজ দিবলগীয়া শত্ৰুবোৰৰ ভিতৰত এটা হ'ল কুৎসিত ৰূপ, আৰু কিবা উপায়েৰে হ'লেও পাহাৰীয়া লোকসকলৰ স্বাভাৱিক ৰুচিবোধক আমি নষ্ট হৈ যাব দিব নালাগে। That is a problem for our educationists, and I do not pretend to know the solutions. I only venture to suggest the problem. তেওঁ কৈছে যে সেইবোৰ আমাৰ শিক্ষাবিদসকলৰ সমস্যা, আৰু ইয়াৰ সমাধান মই নাজানো। মই মাত্ৰ সমস্যাটো উল্লেখ কৰাৰ সাহসহে কৰিলোঁ। And so finally, let me say first to the hill people of Assam, do not be ashamed of your old culture. It is noble and beautiful things, much of it. সেয়েহে শেষত মোক ক'বলৈ দিয়ক, প্ৰথমতে মই অসমৰ পাহাৰীয়া লোকসকলক কওঁ, আপোনালোকে প্ৰাচীন সংস্কৃতিক লৈ লাজ নকৰিব। এয়া এক মহান আৰু সুন্দৰ বস্তু। Do not throw it away too readily. In Europe, we threw away too much, and now we are trying desperately to recover it. ইয়াক বৰ সহজতে দলিয়াই নেপেলাব। ইউৰোপত আমি বহুত বস্তু দলিয়াই পেলাইছিলোঁ, আৰু সেইবোৰ পুনৰুদ্ধাৰ কৰিবলৈ বৰকৈ চেষ্টা কৰি আছোঁ। And to the other people in Assam, I would say, never look down on the simple and natural things of your villages. আৰু মই অসমৰ আন প্ৰান্তৰ মানুহবোৰকো কওঁ, আপোনালোকৰ যিবিলাক গাঁৱৰ সৰল আৰু স্বাভাৱিক বস্তুবোৰ আছে সেইবিলাকক ঘৃণ নকৰিব। Study them with love and sympathy. You have a great treasure there. এই সৌন্দৰ্যবোৰক আপোনালোকে মৰম চেনেহেৰে অধ্যয়ন কৰিবলৈ, বুজিবলৈ চেষ্টা কৰক। আপোনালোকৰ মাজত এক মহান ৰত্ন আছে। Good taste, the sense of color and form, the delight in beauty, the love of rhythm, the right tone in music, these are things that cannot be manufactured by the factory or ordered by an office. They grow out of the ancient soil, and once they are gone, they cannot be recovered. সুৰুচি, ৰং আৰু গঢ়নৰ বিষয়ে ধাৰণা, সৌন্দৰ্যত নিহিত হৈ থকা আনন্দ, সংগীতৰ সঠিক সুৰ আদি বস্তুবোৰ কল কাৰখানাত উৎপাদন কৰিব নোৱাৰি, নাইবা এইবিলাক কোনো এক কাৰ্যালয়ে হুকুম দি আদায় কৰিব নোৱাৰে। এনেবোৰ বস্তু প্ৰাচীন মাটিৰ পৰাই উদয় হয়, আৰু এইবোৰ হেৰাই গ'লে এনেবোৰ বস্তু আমি পুনৰ উদ্ধাৰ কৰিব নোৱাৰিম, বা আমি ইয়াক
কোনো কালেই উদ্ধাৰ কৰিব নোৱাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, পাঠটি ইমানেই আছিল। মই তোমালোকক যিমানখিনি পাৰোঁ অসমীয়াত ভাঙনি কৰিবলৈ বুজাবলৈ চেষ্টা কৰিলোঁ। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা, লাইক শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা যদি কিবা সমস্যা থাকে, আৰু যদি ভিডিঅ'টোলৈ প্ৰথমবাৰৰ কাৰণে আহিছা বা চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।